ॐ कृष्णं वन्दे जगद्गुरुं यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अद्भुत्थानमधर्म्यस्य तदात्मानं सृजाम्यहं परित्रायाणां साधूनां विनाशाय दुष्कृतां धर्म संस्थापनार्थाय शम्भुवामि युगे युगे धर्म संस्थापनार्थाय शम्भुवामि युगे युगे कृष्ण हरि राम 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 অক্ষয় ব্রহ্মযোগ পদে ভূমিত মধ্যে মাংস যাহাৰ ভোজন এনুৱা ৰাক্ষসী কৃষ্ণে তাইৰ পিলাস্তন মাৰিবে আখিলা তথাপিতো দিলা গতি হেনয় কৃষ্ণৰ পদে নচা ৰূপমতি হে ৰামে কৃষ্ণে কহিলন্তৱন্তে সপ্তমধ্যাত ব্ৰহ্ম কৰ্মবাদী যে পদাৰ্থ গোটাহাত পাৰেঠে বোলে শুনিও দৈৱ কিৰসূত কাক বুলি ব্ৰহ্ম কৰ্ম কোন অধিভূত অধিদেৱ অধ্যাত্মক জানি কেন মতে অধিযজ্ঞ ভিন্ন কৰি কহিলা পূৰ্বতে কৃষ্ণে বোলে পাৰ্থ কিনো পুছিলা মৰ্ম যিগোট অক্ষৰ নিষ্টে সেহি গোট ব্ৰহ্ম হবাকো ব্যাপিয়া যিটো আছে নিৰন্তৰ যাতো নচলয় এতে বোলয় অক্ষৰ কৃষ্ণে বোলে অক্ষৰ যে ব্ৰহ্ম কৰি বোলে সবাকো ব্যাপিয়াও আছে এতে কন চলে জীৱকে সেই আত্মা বোলে জানা ধনঞ্জয় স্বভাৱতে ভোক্তা ৰূপে দেহতে আশ্ৰয় দেৱক উদ্দেশি দৈৱ কৰে ত্যাগ তাকে কৰ্ম বোলে জানি মহাভাগ ভগৱন্ত প্ৰভুৰ অৰ্থাৎ কৃষ্ণদেৱৰ প্ৰপন্ন শিষ্য সুহৃদ বান্ধৱ সখা অৰ্জুনে কৃষ্ণক প্ৰশ্ন কৰিছে যে সেই সখা ব্ৰহ্মকৰ্ম কাক কয় আৰু অধিভূত কি অধিদেৱ অধ্যাত্মক আগত তুমি কলা
ব্ৰহ্মকৰ্ম আৰু অধিভূতনো কি? তুমি এই বিষয়ে মোক সংক্ষেপ কৰা। অৰ্জুনৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ভগৱন্তই কৈছে, কৃষ্ণে বোলে পাৰ্থ কিন্তু পুচিল আহা মৰ্ম, যিগোট অক্ষৰ নিষ্ঠে সেই গোট ব্ৰহ্ম। যিবিলাকৰ ক্ষয় নাই, আচলতে অক্ষয় শব্দও অক্ষৰযুক্ত, অৰ্থাৎ আখৰযুক্ত, কিন্তু শব্দক ব্ৰহ্ম বুলি কৈছে। সবাকো ব্যাপিয়া যিটো আছে নিৰন্তৰ, যাতো নচলে এটা বুলয় অক্ষৰ। তাৰমানে শব্দই গোটেই জগত ব্যাপ্তমান হৈ আছে, নহয়নে বাৰু? আমাৰ গোটেই ভাৱৰ আদান প্ৰদান, কৰ্মৰ আদান প্ৰদান বিলাক কিহৰ যোগেদি হয়? শব্দৰ যোগেদি হয়। মানে অক্ষৰ হ'ল ব্ৰহ্ম। অক্ষৰ কোনোদিন ক্ষয় নাই, শব্দ হ'ল ব্ৰহ্ম। এই বৰ সুন্দৰকে কথাটো কৈছে। মানে সেই শব্দ ব্ৰহ্মৰ ক্ষয় কোনোদিন নাই। সেইকাৰণে আপুনি ওলোৱা এই মুখেদি বাজ কৰা শব্দবোৰ নিজৰ লগতে আনৰ উপকাৰী শব্দ হ'ব লাগে। আনৰ অপকাৰ হোৱা শব্দ সততে আমি ব্যৱহাৰ কৰিব লাগে, কাৰণ ক্ষয় নাই। সেইকাৰণে খুব সাৱধান শব্দ ব্যৱহাৰ কৰোঁ। দিনটোত আপুনি যিমান ভাল কথা ক'ব, ভাল চিন্তা চেতনাৰে আপোনাৰ মন মগজে জগতৰ কল্যাণী কৰ্মত আপোনাৰ শব্দবিলাক ব্যৱহাৰ কৰিব, জগতৰ উপকাৰ হ'ব, নিজৰো উপকাৰ হ'ব, জীৱকুলৰ উপকাৰ হ'ব। কিন্তু এইখন মুখে যদি অহৰ্নিশে নুবুলিবলগীয়া শব্দ বুলি থকা যায়, নিজৰতো অপকাৰ হ'বই, জগতৰ জীৱকুলৰো অপকাৰ হ'ব। আনৰ অপকাৰ কৰা অধিকাৰটো ঈশ্বৰে আমাক দিয়া নাই। হে ৰাম জীৱকে সেই আত্মা বোলে জানা ধনঞ্জয়, স্বভাৱতে ভোক্তা ৰূপে দেহতে আশ্ৰয়। দেৱক উদ্দেশ্যি যজ্ঞ দৈৱ কৰে ত্যাগ, তাকে কৰ্ম বোলে জানি মহাভাগ। তুমি কৰ্ম কি, ব্ৰহ্ম কৰ্ম কি জানিব খুজিছিলা, সেই হ'ল ব্ৰহ্ম কৰ্ম। তাকে বোলে কৰ্ম জানা মহাভাগ। কোনটো কৰ্ম বুলি কৈছে? দেৱক উদ্দেশ্যি দ্ৰব্য যজ্ঞ কৰে যত। আজি যে এই যজ্ঞ কৰ্ম কৰি আছে, কাক উদ্দেশ্যি কৈছে? ভগৱন্তক উদ্দেশ্যি, হয় নহয়? লক্ষ্যটো কি? লক্ষ্যটো কি? নোমল কোঁৱৰ নামৰ এজন ব্যক্তি সংসাৰত আছিল, তেওঁ সংসাৰ ত্যাগ কৰি গুচি গ'ল, নহয়নে বাৰু? এই গৃহখনৰ সমস্ত প্ৰাণীৰ কল্যাণৰ অৰ্থে আৰু সেই আত্মাৰো ভগৱন্তৰ চৰণত সদগতিৰ অৰ্থে এই দেৱকৰ্মভাগ কৰা হয়, হয়নে? উদ্দেশ্যটো কি? দেৱক উদ্দেশ্যি কৰে যজ্ঞ কৰ্ম যত বুলি কৈছে নহয়, এইটোকহে প্ৰকৃততে কৰ্ম বুলি কৈছে। এতিয়া এই ভাগ কৰিব নেপায় বুলি কোৱাসকল কিন্তু বৰ সাৱধান। বহুতে কয় যে নালাগে, কৰিব নাপায়। এতিয়া এই পুথিভাগ ইয়াত ৰাখিব নাপায় বুলিতো কোনোবাই কোৱা লোক আছে। আমি যিবোৰ শব্দ বুলি আছো মুখেদি, এই শব্দবোৰতো পুথিত থকা শব্দ হয়। কৃষ্ণ, হৰি, ৰাম, নহয় জানো? প্ৰাৰ্থনাবোৰ ক'ত আছে? ঘোষা কীৰ্তন দশম, ঘোষা ৰত্নাৱলী, গীতা ভাগৱতৰ মাজত আছে। যদি অসুচি হয়, কৰিব নাপায়, তেতিয়াহ'লে আমি কেনেকে পৰিত্ৰাণ পাম? আমি পৰিত্ৰাণ পাম কেনেকে? সেইকাৰণে নিত্য যজ্ঞ কৰ্ম ঘৰখনত চলিব লাগে। যেতিয়া ঘৰখনত কিবা এটা অপ্ৰীতিকৰ ঘটনা ঘটে, তেতিয়া ঈশ্বৰৰ গুণ নামেৰে সেই ঘৰখনৰ পৰিশুদ্ধি সদায় কৰিব লাগে। আমি নোৱাৰো, মানুহ মৰাৰ পৰা তিলনিৰ পৰা আমি 7 দিন অন্তত সপ্ত যজ্ঞ কৰিব লাগে। কিন্তু একোটা যজ্ঞ কৰ্ম, ঈশ্বৰক উদ্দেশ্যি কৰা কৰ্ম। এইটোকে কোনোবাই কৰিব নাপায় বুলি কয়, আমি এদিন 11 দিনৰ মূৰত বা 10 দিনৰ মূৰত যদি এদিন কৰো নহব। আৰু যিসকলে কৰিব নাপায় বুলি কয়, সেইসকল ঘোৰ সাংসাৰিক লোক আৰু ঘোৰ ব্ৰাহ্মণ্যবাদী লোক। তেওঁলোকে কেৱল মাত্ৰ পূজা অৰ্চনাৰ ওপৰতহে গুৰুত্ব দি থাকে, ঈশ্বৰৰ নামৰ ওপৰত গুৰুত্ব যাৰ নাথাকে। সেইকাৰণে এই কৰ্মভাগ কৰিবলৈ যাওঁতে খুব সাৱধান। এতিয়া পূব পশ্চিম উত্তৰ দক্ষিণ কেওটা দিশৰ লোকক এই গৃহখনলৈ নিমন্ত্ৰণ কৰা হৈছে। কিয় মাতিছে? 10 দিনৰ দিনা হওক, 11 দিনৰ দিনা হওক, ঘৰ ওচৰ কিজনক লৈ আমি কৰ্মভাগ কৰি শেষ কৰি থব পাৰিলোহেঁতেন, নোৱাৰো জানো? পূব পশ্চিম উত্তৰ দক্ষিণ কেওটা দিশৰ পৰা যে ভকত মতা হৈছে কিয় কাৰণে? ভকতৰ ভকতি দানে কৰে গুৰু, দায়া তনয় অধিক। আপুনি যিমান বস্তু দান দিব, অজস্ৰ সম্প্ৰতি দান দিলেও, কোন ৰূপ
গো মহিষ যিমান দান নিদিয়ক ভকতক ভঞ্জোৱা সমান ভকতক ভজা সমান কোনো শ্ৰেষ্ঠ হ'ব নোৱাৰে। সেইকাৰণে ঘৰৰ পিতৃকৰ্মই হওক মাতৃকৰ্মই হওক বাৰ্ষিক কৰ্মই হওক ভকতৰ যোগেদি যে সম্পাদন কৰা উচিত। আৰু ভকতেও সেইকাৰণে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিটা দিশৰ ভকত যেতিয়া ইয়াত সমবেত হ'ব, কোনোবা এজন বা দুজন বা এখন গাঁৱৰ এজন ভকতে এই গোটেই কৰ্মভাগ যজ্ঞ কৰ্মভাগ সম্পাদন কৰিব নালাগে, নাপায়। সেইটো কাৰণ গৃহস্থ যোগাৰহে কৰি দিব। ভকত মাতিছে, ভকতৰ চৰণত গুৱাপান অৰ্চনা দি কৰি দিলে, দি পিনে আপোনাসৱৰ চৰণত আমি অৰ্পণা কৰিলোঁ, আপোনালোকে আমাক সকলোৱে কৃপা পৰশত আমাক সময় মিলে উদ্ধাৰ কৰক। গৃহস্থৰ চিন্তা সেইটোৱেই। সেইটো আকৌ ভকতে বুজি পাব লাগিব। কাৰণ মোৰ মুখেদি যদি এটা ৰাম শব্দ মই বেকত কৰিব পাৰোঁ, তুমি কৃষ্ণ শব্দটো বেকত কৰি যদি কৰ্ম কৰিবা, তেখেতে ৰাম কৃষ্ণ নুবুলিলে তেওঁ হস্তই ভগৱন্তৰ চৰণত মনৰ ভাৱ অৰ্পণ কৰি কৰ্মটো কৰিলে। গতিকে কেও কুলৰ যোগেদি গৃহস্থ ঘৰখন উদ্ধাৰ হ'ল, হয় নহয়? সেইকাৰণে সৎসংগৰ জৰিয়তেহে কৰ্ম কৰিবলৈ কৈছে। এজন বা দুজনে কৰিব পাৰিলো বুলিয়ে কৰাটো উচিত নহয়। আৰু সেই যজ্ঞ কৰ্ম কেতিয়াও সুসম্পাদিত কৰ্ম হ'ব নোৱাৰে। গৃহস্থই মাতিছে, আপোনাকো মাতিলে, মোকো মাতিলে, তেখেতকো মাতিলে, তেখেতকো মাতিলে। গৃহস্থ নিমন্ত্ৰণ ৰক্ষা কৰি ভকতো আহিলে। কিন্তু ভকতৰ সমাজত যদি ভকতে দায়িত্বটো মানে দিব নাজানে, ভগাই কৰ্মটো কৰিব নাজানে, হয়তো সেইজনে আপোনাক নক'ব পাৰে। মনত দুখ এটা লৈ তেওঁ সমাজৰ সেই সকামৰ পৰা গুচি গ'ল বা সেই কাৰ্যটোৰ পৰা তেওঁ গুচি গ'ল। গৃহস্থ ঘৰখনৰ কৰ্ম কিন্তু সম্পাদন নহয়। কথাটো গম পালেনে? গৃহস্থ ঘৰখনৰ কৰ্ম সম্পাদনৰ অৰ্থে সেইকাৰণে পূব পশ্চিম উত্তৰ দক্ষিণ কেওটা দিশৰ ভকতক গৃহস্থই নিমন্ত্ৰণ কৰিছে আৰু ভকতৰ চৰণত গুৱাপান দণ্ড খৰচাৰ সৈতে তেওঁলোকে সমৰ্পিত হৈ দিছে যে আপোনাসৱে সমিল মিলেৰে আমাক উদ্ধাৰ কৰে। এতিয়া ভকতৰ ওপৰত গোটেই বিচাৰটো হ'ব লাগিব। সেইকাৰণে ভকত হ'ব লাগিব ইয়াত। অলপ পিছতে ভকতৰ সংজ্ঞা দিব আমাক। ৰাম একাদশ ইন্দ্ৰি মায়া মদয় সংসাৰ পঞ্চভূত সূক্ষ্ম পঞ্চ তন্মাত্ৰ তাহাৰ এহিকে 24 তত্ৰে দেশ হুয়া জুত জানিবাহা দেশকে বুলয় অধিভূত। কালি আমি পাইছিলো অধিদেৱ, অধিযজ্ঞ, আধিভূত। এই তিনিটা অৰ্থটো কি ইয়াত এতিয়া খুব ধুনীয়া কৈছে। ব্ৰহ্ম কৰ্ম কথা সম্পৰ্কে কৈ গ'ল। এতিয়া অধিভূত কৈছে আমাক যে 24টা তত্ত্বৰে গঠিত এই দেহটোক অধিভূত বুলি কৈছে। এই দেহটো হ'ল মানৱ শৰীৰটো হ'ল অধিভূত। এই দেহটোত 24টা তত্ত্ব জড়িত আছে। আমি আগতে পঢ়িবলৈ পাইছিলো পঞ্চ জ্ঞানেন্দ্ৰিয় আছে, পঞ্চ কৰ্মেন্দ্ৰিয় আছে, পঞ্চ প্ৰাণ, পঞ্চ মহাভূত, 4, 5, 20, মন বুদ্ধি চিত অহংকাৰ, এই 4 তত্ত্বৰ লোকে 24, হয় নহয়? কৰ্মেন্দ্ৰিয় জ্ঞানেন্দ্ৰিয় আমি পাইছিলো নহয়। আৰু বিজ্ঞানৰ ছাত্ৰই বৰ ধুনীয়াকে জানে দেশত কি কি আছে মানৱ দেহটোত। গতিকে পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ প্ৰাণ, পঞ্চ মহাভূত, ক্ষিতীয় পতেজ মৰুদ্গম, 4, 5, 20 হ'ল, মন বুদ্ধি চিত অহংকাৰ 4 তত্ত্বৰ লোক হৈ 24 হ'ল। সেইকাৰণে ইয়াত খুব সুন্দৰকে কৈছে একাদশ ইন্দ্ৰি মায়া মদ অহংকাৰ পঞ্চভূত সূক্ষ্ম পঞ্চ তন্মাত্ৰ তাহাৰ, পঞ্চ মহাভূত সূক্ষ্ম পঞ্চ তন্মাত্ৰ এহিকে 24 তত্ত্ৰে দেহ হুয়া জুত। এই 24টা তত্ত্বৰে দেহটো গঠন হৈছে। জানিবাহা দেহকে বুলয় অধিভূত। এতিয়া অধিভূত মানে কি বুলি সুধিলে, দেহেই হ'ল মানৱ শৰীৰ, দেহটোৱে হ'ল অধিভূত। অধিদেৱ যাক বুলি পুৰুষ বৰাগ সৰ্বদায়ে থাকে সূৰ্য মণ্ডলৰ মাজ তেহু আদি পুৰুষ সৰ্বদেৱতাৰ পতি সেহি গোট অধিদেৱ জানা মহামতি। আদি পুৰুষ অৰ্থাৎ পৰম ব্ৰহ্মই হ'ল অধিদেৱ। দেহৰ মধ্যত যিজনে দেহটো গেলি নোযোৱাকে পচি নোযোৱাকে চৈতন্য কৰি ৰাখিছে, যি শক্তি পৰমাত্মা অংশ, তেওঁকে কৈছে অধিভূত, অধিদেৱ অৰ্থাৎ দেৱৰো দেৱ, শ্ৰেষ্ঠ দেৱ।
মই অধিযজ্ঞ সবাসাৰে অন্তৰ্যামী প্ৰৱৰ্তক নিয়ামক ফল দাতাও আমি মোক অন্তৰ্যামী জানিবলৈ ঈশ্বৰ এহি বুদ্ধি নিষ্ণা ভজি বাসে পুৰুষৰ এই বুদ্ধিয়ে নিষ্ঠা ভক্তি জীৱৰ বাহে যেতিয়া মোক অন্তৰ্যামী ৰূপে হৃদয়ত থকা পৰম সত্তাক অনুভৱ কৰিব মনেৰে অনুভৱ কৰি মোৰ চৰণত কায় বাক্য মনে যিসকলে ভক্তি কৰিব লাহে 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 তেওঁলোকৰ মোৰ চৰণত ভকতি বাঢ়িব বুলি ৰাম আশুক জানিবে নাম লয়ে কবাৰ দেহ যত পাপ আছে চন এটাৰ সৰ্বদা যে স্মৰে তাৰ কি কহিবে কথা মৃত্যুকালে স্মৰণৰ শুনি ব্যৱস্থা যে আশুক জানিবে নাম লয় একবাৰ দেহ যত পাপো আছে চন্ন এটাৰ এই অনুভৱেৰে সৈতে এই উপলব্ধি আত্ম উপলব্ধিৰ সৈতে যেতিয়া ঈশ্বৰৰ নাম ল'ব মনৰ মল দেহৰ মল সেইজনৰ দূৰ হ'ব বুলি কৈছে ভস্ম হৈ যাব ৰামে প্ৰাণ প্ৰয়াণত যিটো মোৰ নাম লয় মোৰ স্বৰূপক পায়া শ্ৰতুভুজ আশুক মুহুৰ কথা প্ৰাণী আছে যত দেশয় চিন্তয় যদি মৰণ কাল বৰ গুৰুত্বপূৰ্ণ কথা এটা ক'লে যি প্ৰাণপ্ৰায়ণৰ সময়ত মৃত্যুৰ সময়ত মৃত্যুসজ্জাত পৰি আছে সেই সময়ত যদি তেওঁ নাম স্মৰণ কৰি দেহৰ পৰা প্ৰাণ ত্যাগ কৰিব পাৰে সেইজনে চতুৰ্ভুজ ৰূপ লৈ মহাবৈকুণ্ঠলৈ যাব পাৰে যাক পাৰিষদী তনু বুলি কৈছে মূৰ স্বৰূপক পায়া চতুৰ্ভুজ হয় প্ৰাণপ্ৰায়ণত যিটো মূৰ নাম লয় তাৰপিছত ক'লে আশুক মুহুৰৰ কথা প্ৰাণী আছে যত দেশয় চিন্তয় যদি মৰণ কালত জীৱা জীৱা বস্তুক স্মৰীয়া প্ৰাণয়েৰে মৰিয়া জন্ম কলভি তাৰ ৰূপ ধৰে কিন্তু বাল্যকাল হন্তে স্মৰে যিটো লোক সেহি সংস্কাৰে মৰ নতো স্মৰে মোক বৰ গুৰুত্বপূৰ্ণ কথা এটা ক'লে যে জীৱা জীৱা বস্তুক সি স্মৰণ কৰি তেওঁ প্ৰাণ ত্যাগ কৰিলে সেই সময়ত মৃত্যুৰ সময়ত তেওঁ যি মনত স্মৰণ কৰি দেহৰ পৰা প্ৰাণবায়ু গ'লগৈ পৰৱৰ্তী জন্মটো তেওঁ সেইটো জীৱই লাভ কৰিব যদি কেনেবাকৈ গৰুহাল মণিপুৰীয়া গৰুহালৰ চিন্তাত তেওঁ মৰিলে তেতিয়াহ'লে পাছৰ জন্মটো তেওঁ গৰু হ'ব তাৰ উদাহৰণ জৰ ভৰতে মৃত্যুৰ সময়ত হৰিণ পোৱালিটো চিন্তা কৰি মৰাৰ পিছত তেওঁ পাছৰ জন্মটো হৰিণ হৈ গ'ল সেইকাৰণে কৈছে যে আমাৰ সৰ্বক্ষণে ঈশ্বৰৰ নাম আমি যাতে ল'ব পাৰোঁ সেইকাৰণে বাল্যকালৰ পৰা যৌৱনৰ দুৱাৰদলিত ভৰি দিয়াৰ পৰা ঈশ্বৰৰ লগত আমি সংযুক্ত হ'ব লাগে খুব সুন্দৰকৈ ক'লে কিন্তু বাল্যকালৰ সন্তে স্মৰে যিটো লোক সেহি সংস্কাৰে দেহ মন বাক্যৰ সংস্কাৰিত জীৱন যাপনে মৃত্যুৰ সময়ত তেওঁ ঈশ্বৰক স্মৰণ কৰাই মৃত্যু কৰাব তেওঁ গতি পাব ঘূৰি আহিব লগা নাই পূৰ্বজন মৰ যাৰ আশ্ৰয় বাসনা অনায়াসে মৃত্যু কালে স্মৰে সেহি জনা এইকাৰণে পুণ্য সঞ্চয়টো আগৰ পৰা আমি কৰিব লাগিব নালাগে
এই শেষ সময়ত আৰু ঈশ্বৰক ভজিম বুলি ভাবি থাকিলে নহ'ব। কাৰণ ভাওনা আখৰাটো আপুনি 1 মাহৰ আগৰ পৰা নকৰিলে ভাওনা দিনা আপুনি ভাল অভিনয় কৰিব নোৱাৰে। পাৰিব জানো? তাৰ কাৰণে ৰিহাৰ্চ লাগিব। যে আপোনাৰ জীৱনৰ সঠিক গতি পাবৰ কাৰণে, ভগৱান প্ৰাপ্তিৰ কাৰণে আপুনি যৌৱনৰ দুৱাৰদলিৰ পৰা তাক আৰম্ভ কৰিব লাগে। একেদিনাই কৰা কাম নহয়। মোৰ নাম স্মৰণে খে অভ্যাস নাহি যাৰ, যদি লোকে স্মৰায় মুখে নাখে তাৰ। কৈ দিলে এই কথাটো। মৃত্যুৰ সময়ত বোলে তুমি ৰাম বোলা সেইজনৰ সেই সময়ত ৰামটো নাহিব, কৃষ্ণ শব্দটো নাহে। কিয় নাহে? আগতে তেওঁ অভ্যাস নকৰিলে। তেওঁ সেইখিনি সময়ত যিটো চিন্তাত মৃত্যুবৰণ কৰিলে সেইটোলৈকে যাবগৈ। গৃহ কৰি ৰাম কৃষ্ণ বোলে কৰ্ণমূলে, তাক নুশুনি আই বাপ মাত্ৰ বোলে। অনেক জন্মৰ তাৰ আছে পাপ ৰাখি, তবধ কৰাৱে শত্ৰু ভৃতি ডাকি আখি। সেইকাৰণে যিসকলে কৰিব নোৱাৰে বুলিছে সেইসকলৰ দেহটোত পাপেৰে পৰিপূৰ্ণ হৈ থাকে, নাম ল'ব নোৱাৰে তেওঁ, যাৰ আগৰ সংস্কাৰ নাই। গৃহ কৰি ৰামকৃষ্ণ বোলে কৰ্ণ মূলে, তাকো নুশুনিয়া আই বাপ মাত্ৰ বোলে। অনেকৰো জন্মত আৰু আছে পাপ ৰাখি, তবধ কৰা চতুৰ্ভৃতি ঢাকি আখি। কৃষ্ণ। আহক অকণমান।